আজি ধলাই উপনিৰ্বাচনৰ যি দিন আজি পুৱাৰে পৰা ভোটদানৰ কাৰ্যসূচী চলি আছে। 208টা পুলিং ষ্টেচনত ভোট কাষ্টিং হৈ আছে আৰু বৰ্তমানলৈকে সকলোবিলাকে পুলিং ষ্টেচনতে শান্তিপূৰ্ণভাৱে ভোটদান হৈ আছে। কোনো ধৰণৰ অপ্ৰীতিমূলক ঘটনা বা এনেকুৱা ধৰণৰ সংঘটিত হোৱা নাই আৰু আমি চোকা নজৰ ৰাখিছোঁ আৰু মেক্সিমাম যিবিলাক আমাৰ পুলিং ষ্টেচন আছে সকলোবিলাকত আমাৰ নিৰাপত্তা ব্যৱস্থা আমি কৰিছোঁ যাতে ভোটদাতা ৰাইজে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে তেওঁলোকে যাতে ভোটদান কৰিব পাৰে, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু সামগ্ৰিকভাৱে গোটেই সমষ্টিটোতে বৰ্তমানলৈকে যি পৰিস্থিতি আছে শান্তিপূৰ্ণ আছে আৰু ভোটদাতা ৰাইজে বৃহৎ সংখ্যক ভোটদাতা ৰাইজে তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে ভোটদান কৰি আছে আৰু বহু লোক আছে যিসকল বৰ্তমানো তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকৰ ভিৰ হৈছে। আমি সকলোকে শান্তি শৃংখলা বজাই ৰাখি যাতে ভোটদান তেওঁলোকে কৰিব পাৰে, শান্তিপূৰ্ণভাৱে কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সীমান্তৱৰ্তী অঞ্চলত 42টা আমাৰ যিখিনি এই যিটো সমষ্টি আছে এইটো আমাৰ মিজোৰামৰ লগত সীমান্তৱৰ্তী অঞ্চল, গতিকে ইয়াত যিখিনি আমাৰ সীমান্তৱৰ্তী অঞ্চলবিলাকত যিবিলাক আমাৰ ভোট কেন্দ্ৰ আছে সেইবিলাকত শান্তিপূৰ্ণভাৱে ভোটদান হৈ আছে আৰু ইয়াত আপোনালোকে জানে যে আমাৰ 3টাকৈ অৰ্ধসামৰিক বাহিনী ইয়াত সীমান্তৱৰ্তী অঞ্চলত নিয়োজিত হৈ আছে আৰু লগতে আমাৰ অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ টহলদাৰী ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৱস্থা কৰা হৈছে যাতে ভোটদাতা ৰাইজৰ কোনো অসুবিধা নহয়। আৰু তাৰ লগতে আমি মিজোৰামৰ যি আমাৰ সীমান্তৱৰ্তী জিলা আছে কলাশিবৰ DC মহোদয়ৰ লগত আৰু তেওঁৰ SP মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ আৰু তেওঁলোকেও সম্পূৰ্ণ সহযোগ কৰিছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় তাৰ কাৰণে আমি সকলো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ।